নমস্কাৰ ফ্ৰেন্ডছ আজি মই এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক ৰি-ইভালুৱেশ্যনৰ সম্পৰ্কত কেইটামান অতি গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম বুলি ভাবিছোঁ যেহেতুকে বহু বন্ধুৱে মোক কমেণ্ট কৰি সুধি আছিল যে ৰি-ইভালুৱেশ্যন হ'বনে নাই আৰু ৰি-ইভালুৱেশ্যনৰ জৰিয়তে আবেদন কৰা সকলৰহে নম্বৰ বাঢ়িব নে আবেদন নকৰা সকলৰো নম্বৰ বাঢ়িব আৰু যিসকলে অসম টেটত উত্তীৰ্ণ হৈছিল তেওঁলোকে পুনৰ ফেইল কৰাৰ সম্ভাৱনা আছে নেকি আৰু এই ৰি-ইভালুৱেশ্যনৰ জৰিয়তে কিমানমান নম্বৰ বাঢ়িব পাৰে আৰু এই নম্বৰখিনি কেৱল আবেদনকাৰী সকলৰহে বাঢ়িব নে সকলোৰে বাঢ়িব তেনেকুৱা বিভিন্ন কিছুমান কমেন্ট কৰি আছিল তেওঁলোকে আৰু এই সম্পৰ্কত মই আপোনালোকক কিছুমান গুৰুত্বপূৰ্ণ আপডেট দিব বিচাৰিছো বন্ধুসকল যেহেতু আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে বাৰে বাৰে কৈছিল যে অসম টেটত কোনো ধৰণৰ বিসংগতি হোৱা নাই আৰু তেওঁলোকে এই ৰি-ইভালুৱেশ্যন প্ৰক্ৰিয়াটো প্ৰাৰ্থীসকলে দাবী কৰাৰ বাবেহে দিয়া বুলি জনাইছিল আৰু এই ৰি-ইভালুৱেশ্যনৰ এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ প্ৰক্ৰিয়াটো তদন্ত কৰাৰ উদ্দেশ্যে তেওঁলোকে এখন 12 জনীয়া কমিটি গঠন কৰি সেই কমিটিৰ হাতত গোটেইখিনি এৰি দিছিল আমি সকলোৱে জানো এই বিষয়টো গতিকে আমি এটা কথা জানি সকলোৱে বুজি পাইছো যে আমাৰ যিখিনি ভুল হৈছে সেই ভুলখিনি তেওঁলোকে ভুল হোৱা বুলি নিজকে মানি লৈছে নহলে তেওঁলোকে এই ৰি-ইভালুৱেশ্যনৰ প্ৰচেছটোৰ কাৰণে 12 জনীয়া কমিটি গঠন কৰি তেওঁলোকে এই প্ৰচেছটো আগবঢ়াই নিদিলেহেঁতেন এই কথাৰ পৰা আমি স্পষ্ট হৈছো যে আনসাৰ কিট নিশ্চয় যিখিনি বিসংগতি দেখা গৈছিল প্ৰাৰ্থীসকলে দাবী কৰা ধৰণত সেই বিসংগতিখিনি তেওঁলোকে আনটো সাইডৰ পৰা হলেও মানি লৈছে যাৰ বাবে তেওঁলোকে 12 জনীয়া কমিটি গঠন কৰি এই বিষয়টো তদন্ত কৰাৰ উদ্দেশ্যে তেওঁলোকৰ হাতত অৰ্পণ কৰিছে এতিয়া শিক্ষামন্ত্ৰীয়ে বাৰে বাৰে একেটা কথা কৈ আছে যে এই তদন্ত কমিটিটোৱে যিটো ৰিজাল্ট দিব সেই ৰিজাল্টৰ ওপৰতহে তেওঁলোকে ৰি-ইভালুৱেশ্যনৰ ৰিজাল্ট প্ৰকাশ কৰিব আৰু নম্বৰ কিমান দিব কিমান নিদিব বা কোনসকলক নম্বৰ দিব কিমানখিনি নম্বৰ দিয়াটো উচিত এই গোটেইখিনি কথা ৰি-ইভালুৱেশ্যনৰ সেই তদন্ত কমিটিটোৱে জনাব লাগিব তাৰ পিছত শিক্ষা বিভাগৰ ফালৰ পৰা ৰি-ইভালুৱেশ্যনৰ এটা ভাল খবৰ সেই কেণ্ডিডেটসকলৰ বাবে জনাব বন্ধুসকল যেহেতুকে অহাকালি 7 তাৰিখ আৰু এই অহাকালি 7 তাৰিখৰ দিনটোত এই ৰি-ইভালুৱেশ্যনৰ তদন্ত কমিটিটোৱে শিক্ষা বিভাগক প্ৰতিবেদন দিয়া কথা আছে প্ৰতিবেদন আৰু ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি শিক্ষা বিভাগে কালি জনাব অহাকালি দিনটো আৰু কেইটামান মুহূৰ্ত আপোনালোকে অহাকালি দিনটোলৈ অপেক্ষা কৰক আৰু সেই দিনটোত আপোনালোকে গোটেই এই যিখিনি আপোনালোকৰ মনত প্ৰশ্ন উদয় হৈ আছে এই প্ৰশ্নখিনি অহাকালি দিনটোত আপোনালোকে জানিবলৈ সক্ষম হ'ব কিন্তু এটা কথা মই জনাব বিচাৰো যে আপোনালোকক এই যিটো ৰি-ইভালুৱেশ্যনৰ আপোনালোকে বহুখিনি নম্বৰ দাবী কৰিছে কাৰোবাক 10 নম্বৰৰ পৰা আদি কৰি 20 নম্বৰ পৰ্যন্ত কিছুমানে দাবী কৰিছে যে আমাক ইমানখিনি নম্বৰ লাগে আৰু যেতুকে 15টা প্ৰশ্ন ভুল হোৱা কথাটো উত্থাপিত হৈছিল গতিকে যিমান দূৰ জানিব পৰা গৈছে এই তদন্ত কমিটিটোৱে হয়তো 15টা প্ৰশ্ন তেওঁলোকে ভুল বুলি নিশ্চয় নকয় এটা কথা মই স্পষ্ট কৰি দিব বিচাৰো যে শিক্ষা বিভাগে যেহেতু সম্পূৰ্ণ দায়িত্বটো সম্পূৰ্ণ কথাখিনি শিক্ষা বিভাগৰ এই তদন্ত কমিটিটোৰ হাতত অৰ্পণ কৰিছে এই তদন্ত কমিটিটোৱে যদি কিবা কাৰণত কোনো ধৰণৰ ভুল বা বিসংগতি নাই বুলি কয় তেনেহলে কিন্তু বন্ধুসকল আপোনালোকে যিসকলে পৰীক্ষা বেয়া কৰিছে বা ৰি-ইভালুৱেশ্যনৰ কাৰণে অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে এইটো এটা বেয়া খবৰ হ'ব লোকে হয়তো আশা কৰা ধৰণত ৰি-ইভালুৱেশ্যনৰ এই প্ৰচেছটো সম্পন্ন নহব বা তেওঁলোকে নম্বৰ লাভ নকৰিব এই আপোনালোকৰ এই গোটেই আশা ভৰসাৰ থল এতিয়া এই তদন্ত কমিটিটো হৈছে তদন্ত কমিটিৰ ওপৰত আপোনালোকৰ সকলোখিনি কথা নিহিত হৈ আছে তদন্ত কমিটিয়ে যদি কয় যে এই এনসাৰ কি বা অফিচিয়েল এই 10টা 12টা বা 15টা প্ৰশ্ন ভুল হৈছে আৰু এই প্ৰশ্নৰ বাবদ 15 নম্বৰ কেণ্ডিডেটে পাব লাগে তেতিয়াহলে আপোনালোকৰ বাবে সঁচাকৈ এইটো এটা আশাৰ খবৰ যিমান দূৰ এতিয়া বুজিব পৰা গৈছে তদন্ত কমিটিয়ে নিশ্চয় ইমানখিনি নম্বৰ দিয়াৰ ব্যৱস্থা নকৰে আপোনালোকক খুব বেছি 5 মান মাৰ্কছৰ ভিতৰত দিয়াৰ এটা সম্ভাৱনা দেখা গৈছে আপোনালোকে 5 নম্বৰৰ ভিতৰত হয়তো নম্বৰ পাব যদিহে ৰি-ইভালুৱেশ্যনৰ এই প্ৰচেছটো তদন্ত কমিটিয়ে প্ৰতিবেদন দাখিল কৰে আৰু নম্বৰ বন্ধুসকল এপ্লাই কৰা আৰু নকৰা সকলোৱে লাভ কৰিব এপ্লাই নকৰা সকলে নম্বৰ লাভ কৰিব বুলি ভয় খাব নালাগে আপোনালোকে সকলোৱে এই নম্বৰখিনি পাব যদিহে তদন্ত কমিটিৰ ফালৰ পৰা অফিচিয়েল ভুলৰ এই কথাটো প্ৰমাণ হয় আৰু তাৰ উপৰি যিসকলে পাছ কৰিছে তেওঁলোকে কেতিয়াও ফেল কৰাৰ চান্স নাই তেওঁলোকে ফেল নকৰে পাৰিলে তেওঁলোকৰ এই ৰি-ইভালুৱেশ্যনৰ জৰিয়তে তেওঁলোকৰ নম্বৰ বঢ়াৰ যথেষ্ট চান্স আছে
গতিকে বন্ধুসকল অহাকালিৰ দিনটোলৈ আপোনালোক সকলোৱে অপেক্ষা কৰক আৰু সকলোৰে মনত উদয় হৈ থকা এই প্ৰশ্নখিনিৰ উত্তৰ আপোনালোকে নিশ্চয় জানিবলৈ পাব আৰু এই ৰিইভালুৱেশ্যনৰ প্ৰচেছটোত কালিৰ দিনটোত কি নটিফিকেশ্যন আহে তাৰ ওপৰত আমি ডিপেণ্ড কৰি গোটেই কথা খোলাভাৱে জানিবলৈ সক্ষম হ'ম কিন্তু এটা কথা আপোনালোকে ধৰি থৈ দিয়ক যে এই তদন্ত কমিটিৰ ফালৰ পৰা যিটো প্ৰতিবেদন দিব তাত আপোনালোকে আশা কৰা ধৰণে 10ৰ পৰা 20 নম্বৰ কেতিয়াও পাবলৈ আপোনালোকে আশা নকৰিব ইমান নম্বৰ দিয়াৰ ব্যৱস্থা হয়তো তেওঁলোকে নকৰে যিসকলে 3 নম্বৰ 4 নম্বৰ বা 5 নম্বৰৰ কাৰণে পৰীক্ষা বেয়া হৈছিল হয়তো সেই 3 4 5 নম্বৰ পোৱাৰ সম্ভাৱনা দেখা গৈছে আৰু সেইখিনি নম্বৰ যদি ৰিইভালুৱেশ্যনৰ জৰিয়তে তেওঁলোকে পায় নিশ্চয় তেওঁলোকৰ পৰীক্ষা ভাল হ'ব গতিকে কম নম্বৰৰ বাবে যিসকলে টেট ফেইল কৰিছিল তেওঁলোকৰ বাবে এইটো এটা আশাৰ বতৰা হয়তো কালিৰ দিনটোৱে কঢ়িয়াই আনিব পাৰে গতিকে আমি কালিলৈ বাট চাওঁ সকলো কথা আমি কালি জানিব পাৰিম আৰু এটা কথা মই গুৰুত্বপূৰ্ণ কথা এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাব বিচাৰিছো যে বহুতে মোক কমেণ্টত সুধি আছিলে যে তেওঁলোকৰ ডকুমেণ্টছত মাদাৰ্ছ নেম ফাদাৰ্ছ নেম ভুল হৈ আছে কাৰোবাৰ মাদাৰ্ছ নেম কাৰোবাৰ ফাদাৰ্ছ নেম HSLC আৰু HS ডকুমেণ্টছত গতিকে এই ক্ষেত্ৰত কিবা অসুবিধা হ'ব পাৰে নেকি তেওঁলোকে সুধিছিল মই আপোনালোকক জনাও যে এই ক্ষেত্ৰত আপোনালোকৰ বিশেষ অসুবিধা হ'ব নালাগে মই জনাত তথাপিতো আপোনালোকৰ ডকুমেণ্টছৰ যদি কিবা বিসংগতি পায় তেনেহ'লে নিশ্চয় ফিজিকেল ভেৰিফিকেশ্যন আপোনালোকক দিব মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এইটো জনালো যদি ফিজিকেল ভেৰিফিকেশ্যন আপোনাক দিয়ে তেনেহ'লে ফিজিকেল ভেৰিফিকেশ্যনত যাতে আপুনি কথাখিনি স্পষ্টকৈ ক'ব পাৰে তাৰ বাবে আপুনি এই ভেৰিফিকেশ্যনৰ আগে সেৱালৈ গৈ এই যিখিনি বিসংগতি আছে চাৰ্টিফিকেটৰ বিসংগতি এইখিনি আপুনি শুদ্ধ কৰি ল'লে মই ভাবো আপোনাৰ পক্ষে ভাল হ'ব গতিকে এই কেইদিনত এইখিনি কাম কৰি লওক আৰু ফিজিকেল ভেৰিফিকেশ্যনত আপুনি আপোনাৰ কথাখিনি স্পষ্টভাৱে জনাই দিব পাৰিব আৰু এইটোৱে আপোনাৰ বাবে উপকাৰ হ'ব ঠিক আছে বন্ধুসকল অপেক্ষা কৰিলো কালিৰ দিনটোলৈ নিশ্চয় নিউ আপডেট আহিলে আপোনালোকক মই লগে লগে দিবলৈ চেষ্টা কৰিম ধন্যবাদ